হোষ্টেলৰ পৰা এখন নিমন্ত্ৰণ পত্ৰ আহিছে 15 আগষ্টৰ বিষয়ে ৰাষ্ট্ৰীয় ভ্ৰমণত 15 আগষ্ট স্বাধীনতা দিৱসৰ বাবে আমন্ত্ৰণ জনাইছে। মই এই আমন্ত্ৰণ পত্ৰখন পাই বহুত সুখী, বহুত ভাল লাগিছে। হয়তো কিবা এটা কৰাৰ বাবদ কিবা এটা ভাল কৰিছোঁ, ভাল কৰাৰ বাবদ হয়তো এইখিনি নিমন্ত্ৰণ পাইছোঁ। বহুত ভাল লাগিছে, মানে ক'বৰ হেৰি এটা নাই, আনন্দৰ হেৰি এটা নাই। কাৰণ আমাৰ ধৰণে মানুহ এনেকুৱা এটা সুবিধা পোৱাটো অলপ খুব টান। তথাপিতো মই যে এই সুবিধাটো পাইছোঁ, বহুত ভাল লাগিছে। এই অঞ্চলত আচলতে মই এগ্ৰিকালচাৰৰ কেইজনমান ছাৰ আছে, সিহঁতৰ লগত মই দৰমহা কিন্তু এনেই একো নাপাওঁ। মই চাৰ্জত কাম কৰি আছোঁ। খালে কিছুমান বীজ আনি আৰু ফচল বীমাৰ হেৰিটো কাম কৰোঁ। এইখিনিকে ক'ব বিচাৰোঁ, এইখিনি সুবিধা এতিয়া যি পাইছোঁ, পিছলৈকে যে আৰু এই সুবিধাখিনি আৰু বেছিকৈ পাওঁ। এতিয়া আগৰ এজন ছাৰ গুচি গৈছে, নতুন এজন ছাৰ আহিছে গাঁও সেৱক, যাতে এই ছাৰজনৰ পৰা এই নিউজৰ জৰিয়তে মই জনাব বিচাৰোঁ, এই সুবিধাখিনি যাতে পিছলৈকে মই পাওঁ আৰু মানুহখিনি যাতে খুব এটা হেৰি কৰিব পাৰোঁ, গাঁৱৰ মানুহখিনিক বিশ্বাস দিব পাৰোঁ, যাতে ফচল বীমা এটা যে কৰিলে সিহঁতে কিবা এটা যে পায়। স্বাধীনতা দিৱস উপলক্ষে ডাক বিভাগৰ তৰফৰ পৰা আজি পূৰ্ণিমা বাটৰ ঘৰত আমি আহি উপস্থিত হৈছোঁ আৰু ৰাষ্ট্ৰপতি ভৱনৰ পৰা অহা এটি ইনভিটেশ্যন কাৰ্ড আমি তেওঁক আজি ডেলিভাৰী দিছোঁ আৰু তেখেতক এই নিমন্ত্ৰণী পত্ৰ দি আহি আমি যথেষ্ট সুখী হৈছোঁ। ভাৰতীয় ডাক বিভাগৰ এটি গুৰু দায়িত্ব আমি আজি পালন কৰিছোঁ আৰু জানিব পৰা মতে তেখেত আমাৰ সোণাইকুছি গাঁৱত থাকে আৰু তেখেত সাধাৰণ ব্যক্তি হিচাপে তেওঁ গাঁৱৰ যিসকল খেতিয়ক লোক আছে তেওঁলোকক তেওঁ সহায় কৰি থৈ আহিছে, কৃষি কৰ্মৰ লগত জড়িত। আৰু তেখেতে ভাৰত চৰকাৰৰ যিবোৰ কৃষিকামী যিবোৰ আঁচনি আছে, সেই আঁচনিসমূহ সাধাৰণ জনতাৰ মাজত লৈ যায়। ফচল বীমা যোজনাকে আদি কৰি বাকী যিবোৰ সা সুবিধা ভাৰত চৰকাৰৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা সাধাৰণ জনতালৈ আগবঢ়াই আহিছে, তেওঁ সেইখিনি যিবোৰ সাধাৰণ ৰাইজ আছে তেওঁৰ গাঁৱৰ সকলোকে তেওঁ এই সুবিধা প্ৰদান কৰি আহিছে আৰু সেইকাৰণে তেওঁক আজি এই নিমন্ত্ৰণী পত্ৰ পাইছে বুলি আমি গম পাইছোঁ আৰু তেওঁ যথেষ্ট মহৎ কাম কৰিছে। তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু আগন্তুক দিনতো তেখেতে এনেদৰে সাধাৰণ মানুহক সহায় কৰি যাব, তাকে আমি কামনা কৰিছোঁ আৰু লগতে ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা পুনৰবাৰ তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।